So, hello everyone, and welcome back again to Tim Enlighten, right? So, আজি আমি চাব গৈ আছো correction of errors. যে বাক্যটোত যদি কিবা ভুল আছে সেই ভুলটো আমি শুধৰণি কৰিব লাগে আৰু চোৱা এইটো তোমালোকৰ গ্ৰামাৰৰ একদম এণ্ডিং চেপ্টাৰ মানে কাৰণ কাৰেকশ্যন আমি যিমান গ্ৰামাৰ আছিলে ৰাইট যিমান টপিক আছিলে আমি সকলোবোৰ টপিক শিকিলো সেইকাৰণে এতিয়া কি হ'ব এই টপিকটো আমাৰ কাৰণে এণ্ডিং টপিক হ'ব দিছ উইল বি আৱাৰ এণ্ডিং টপিক okay this will be our ending topic so এই টপিকটো জানিবৰ কাৰণে বা এই কোৱেশ্চনছ খিনি কৰিব কাৰণে গ্ৰামাৰৰ কমপ্লিট কনসেপ্ট লাগিব ই লাগিলে কাৰেক্ট প্ৰিপজিশনছৰে হওক বা টেন্সৰে হওক বা ডিটাৰমাইনাৰ্ছৰে হওক গোটেইখিনি সংমিশ্ৰিত হৈ পেলাই আমাক নলেজটো লাগিব ঠিক আছে সো সেইকাৰণে কাৰেকশ্যনছক সদায় আমি শেষত শিকো লগতে পৰীক্ষাটো সেইকাৰণে কাৰেকশ্যনছ সদায় শেষতে আহে যেনেকৈ আমি আৰম্ভ কৰো কাৰেকশ্যন অফ এৰাৰ্ছ আমাৰ কিছুমান মই এতিয়া তোমাক এটা ৰুল এটা দেখাম বহুত ইম্পৰ্টেন্ট ৰুল হয় পৰীক্ষাত মেক্সিমাম টাইম আহি আছে সো সেই ৰুলটো আগতে চাই লোৱা ৰাইট আই হোপ সেই ৰুলটো যদি তোমালোকৰ এক্সামত পঢ়ে বা যদি এক্সামত আহে যাতে তোমালোকৰ ভুল নহয় সো প্ৰথম কথাটো হৈছে কাৰেকশ্যন অফ এৰাৰ্ছ মানে কি কৰিব লাগিব মেট্ৰিক লেভেলৰ কাৰণে এণ্ড এপ্ৰ'চ টু ইংলিছ গ্ৰামাৰ এণ্ড কম্প'জিশ্যন নামৰ যিখন কিতাপ আছে সেইখন পঢ়িব লাগিব ৰাইট তোমালোকে হয়তো দেখিছা মোৰ বেছিভাগ লেকচাৰত মই এইখন কিতাপৰ কথা উল্লেখ কৰিছো কাৰণ হাই সেকেন্ডাৰীৰ কাৰণে যেনেকে পিকেৰে চেপ্টাৰখন প্ৰয়োজন হয় একেধৰণে মেট্ৰিকৰ কাৰণে এপ্ৰ'চখন খুবেই প্ৰয়োজন আৰু নিত্য মানে যথেষ্টখিনি প্ৰয়োজন তোমালোকে এছামিজ ভাৰ্জনটো লোৱা বা ইংৰাজী ভাৰ্জন লোৱা একো কথা নাই এতিয়া কিন্তু অসমীয়া ভাৰ্জনটো ল'লে ভাল কাৰণ তাত অসমীয়াত অনুবাদ কৰা আছে কিছুমান বস্তু লগতে তোমালোকৰ যিখিনি মানে অল্টাৰনেটিভছ আহে দুটাৰ ভিতৰত এটা শব্দ যে বাছিব লাগে তাৰ অৰ্থবিলাকো দিয়া হৈছে আনকি গ্ৰুপ ভাৰ্বছ বা ফ্ৰেজেছ এণ্ড ইডিয়মছ আমি সেন্টেন্স বনাব লাগে সেই ইডিয়মটো বা সেই ফ্ৰেজৰ অৰ্থখিনি কি হয় তাৰো উল্লেখ অসমীয়াখনতহে আছে ইংৰাজীখনত তাৰ অৰ্থবোৰ নাইকিয়া লগতে অসমীয়াখনতে তোমালোকৰ ট্ৰান্সলেচন পাৰ্টটো আছে তো সেইকাৰণে অসমীয়াখন কিনিলে ইংৰাজী মাধ্যমৰ ষ্টুডেণ্টখিনিৰ কাৰণেও সুবিধা হয় লগতে অসমীয়া মাধ্যমৰ ষ্টুডেণ্টখিনিৰ কাৰণেও সুবিধা হয় যে নহওক বাৰু আমি এতিয়া ৰুল এটা চাম এই ৰুলটো হয় ৰুল নম্বৰ 231 এই ৰুলটোৰ নাম হৈছে ৰুল 231 এইটো গ্ৰামাৰৰ এটা খুব প্ৰয়োজনীয় ৰুল আৰু কাৰেকশ্যন অফ এৰাৰ্ছৰ কাৰণে খুব প্ৰয়োজন হয় ৰুলটোৰ নামটো হৈছে ৰুল 231 এতিয়া ৰুল 231 মিনিংটো কি হয় ঠিক আছে ৰুল 231 মানে কি চোৱা ৰুল 231ত এই টুটোৱে বুজাব সেকেন্ড পাৰসন টু মানে হৈছে সেকেন্ড পাৰসন থ্ৰী মানে হৈছে থাৰ্ড পাৰসন আৰু ওৱান মানে হৈছে ফাৰ্ষ্ট পাৰসন এতিয়া 231 মানে কি কলো মই টু মানে হৈছে সেকেন্ড পাৰসন থ্ৰী মানে হৈছে থাৰ্ড পাৰসন ওৱান মানে হৈছে ফাৰ্ষ্ট পাৰসন তাৰ মিনিংটো হৈছে যে এটা বাক্যত যদি ফাৰ্ষ্ট পাৰসন সেকেন্ড পাৰসন আৰু থাৰ্ড পাৰসন থাকে তেতিয়াহলে বাক্যটো প্ৰথমত সদায় সেকেন্ড পাৰসন আহিব প্ৰথম বুলি নহয় মানে ফাৰ্ষ্ট পাৰসন সেকেন্ড পাৰসন থাৰ্ড পাৰসনৰ শব্দকেইটা যদি একেলগে লগ খাই থাকে তেতিয়াহলে সেকেন্ড পাৰসন প্ৰথমতে বহিব তাৰ পাছত থাৰ্ড পাৰসন বহিব আৰু তাৰ পাছতে ফাৰ্ষ্ট পাৰসন বহিব মানে অৰ্ডাৰটো হৈছে সেকেন্ড থাৰ্ড ফাৰ্ষ্ট উদাহৰণটো চোৱা ইউ হি এণ্ড আই আৰ ফ্ৰেণ্ডছ এই বাক্যটোত এটা সেকেন্ড পাৰসন শব্দ আছে এটা থাৰ্ড পাৰসন শব্দ আছে এটা ফাৰ্ষ্ট পাৰসন শব্দ আছে হয়নে কিন্তু ইয়াত বহিছে কেনেকে প্ৰথমতে চোৱা সেকেন্ড পাৰসনটো বহিছে তাৰ পাছত থাৰ্ড পাৰসনটো বহিছে আৰু তাৰ পাছতে ফাৰ্ষ্ট পাৰসনটো বহিছে তাৰ অৰ্থটো হৈছে যে এটা বাক্যত যেতিয়া আমি তিনিটা শব্দ পাম যে তিনিটা শব্দ তোমাৰ সেকেন্ড থাৰ্ড বা ফাৰ্ষ্ট পাৰসনৰ আছে তেনেস্থলত প্ৰথমত সদায় সেকেন্ড পাৰসনটো আহিব তাৰ পাছত থাৰ্ড পাৰসনটো আহিব আৰু তাৰ পাছতহে ফাৰ্ষ্ট পাৰসনটো আহিব এতিয়া এটা কোৱেশ্চন চোৱা ৰাম আই এণ্ড ইউ উইল গো টু পাৰ্টি কোৱেশ্চন আহিব পাৰে যে ইয়াত ভুল কি হৈ আছে ইয়াত ভুলটো কি যে ৰামটো থাৰ্ড পাৰসন আৰু থাৰ্ড পাৰসনটো আগত নহয় থাৰ্ড পাৰসনটো সেকেন্ড পাৰসনৰ পিছত বহিব ৰামটো থাৰ্ড পাৰসন আই টু ফাৰ্ষ্ট পাৰসন ইউ টু সেকেন্ড পাৰসন তো আনসাৰটো কি হ'ব লাগিব ইউটো আগলৈ যাব ইউ তাৰ পিছত ৰাম ইউ ৰাম এণ্ড আই উইল গো টু পাৰ্টি সো আনসাৰটো কি হ'ব ইউ হয়নে ৰাম এণ্ড আই উইল গো টু পাৰ্টি তাৰ মিনিংটো একেবাৰে সহজ যে বাক্যটোত আমি কি কৰিম প্ৰথমতে থাৰ্ড পাৰসনটো লিখিম তাৰ পিছত সেকেন্ড পাৰসনটো লিখিম তাৰ পাছত আমি প্ৰথমতে আমি সেকেন্ড পাৰসনটো লিখিম তাৰ পিছত আমি থাৰ্ড পাৰসনটো লিখিম তাৰ পিছত আমি ফাৰ্ষ্ট পাৰসনটো লিখিম হয়নে সেকেন্ড থাৰ্ড তাৰ পিছত ফাৰ্ষ্ট যদি তোমাৰ ফাৰ্ষ্ট পাৰসনটো নাথাকে তেতিয়া সেকেন্ড আৰু থাৰ্ডটো লিখিবা যদি তোমাৰ থাৰ্ড পাৰসনটো নাথাকে তেতিয়া তুমি সেকেন্ড আৰু ফাৰ্ষ্ট লৈ পেলাই লিখিবা কিন্তু অৰ্ডাৰটো 2 3 মানে হ'ব লাগিব ঠিক আছে এই ৰুলটো বহুতেই ইম্পৰ্টেন্ট কাৰণ পৰীক্ষাত মেক্সিমাম টাইম এই প্ৰশ্ন আহে
you, Ram and I, you, he and she, you, he and me. So এটা বহুত ইম্পর্টেন্ট হয়। সো সদায় মনে রাখিবা প্রথমে সেকেন্ড পারসন, তাৰপিছত থার্ড পারসন, তাৰপিছতে ফার্স্ট পারসন। ঠিক আছে? সো 231 রুলটো কি 231। ওকে, নেক্সট এটা রুল চোৱা, the sceneries of Shillong are charming। চিনেৰি শব্দটো কেতিয়াও প্লুৰেল হ'বই নোৱাৰে। সো চিনেৰিত কেতিয়াও এছ বা ইয়েছ যোগ কেতিয়াও নহয়। সো আনসাৰটো হ'ব the scenery of Shillong is, কাৰণ চিনেৰিটো হ'লে সিঙ্গুলাৰ নাম্বাৰ বুজায়। ঠিক আছে, নেক্সট চোৱা, there is no place on the bench। যেতিয়া আমি কওঁ there is no place on the bench, ই গ্ৰামাটিক্যালি আৰু ভকেবুলাৰি ৰং হৈ আছে, মানে শব্দটো ৰং। সো মই আগতে কৈছিলো যে ইংৰাজীত আমি কিছুমান শব্দ আমি কিছুমান জেগাত ব্যৱহাৰ কৰিব পাৰো। ইয়াত আমি ভকেবুলাৰিটো আমাৰ দিগদাৰ দি আছে। ইয়াত তোমাৰ প্লেচ নহয়, প্লেচৰ সলনি ইয়াত তোমাৰ পঢ়িব ৰুম, there is no room on the bench। নেক্সট চোৱা, wait until I do not return। এইটো টেন্সৰ প্ৰশ্ন হয়। টেন্সৰ প্ৰশ্নটো কি হয় যে আনটিলৰ পাছত সদায় সিম্পল প্ৰেজেন্ট টেন্স লাগিব, হয়নে? আনটিলৰ পাছত সদায় সিম্পল প্ৰেজেন্ট টেন্স লাগিব, লগতে আনটিলৰ পাছত সদায় সেন্টেন্সটো পজিটিভ হ'ব। তাৰ মানে ডু নটৰ সলনি আমি ইয়াত কি লিখিব লাগিব, আই ৰিটাৰ্ণ। চোৱা, ৱেইট আনটিল আই ৰিটাৰ্ণ, তাৰ অৰ্থটো হৈছে সদায় মনত ৰাখিবা আনটিল আৰু টিলৰ পাছত, আনটিল আৰু টিল, আনটিল আনলেছ আৰু টিল, তিনিটা শব্দ আছে, আনটিল টিল আৰু আনলেছ। আনটিল টিল আৰু আনলেছ এহেডৰ পিছত সদায় সিম্পল প্ৰেজেন্ট টেন্সে ব্যৱহাৰ হ'ব। কিন্তু আনটিল আৰু আনলেছ, আনটিল আৰু আনলেছ, হয়নে, এই দুটা শব্দৰ, আনটিল আৰু আনলেছ এই দুটা শব্দৰ পাছত সদায় বাক্যটো পজিটিভ হয়। আমি বহুতে ভুল কৰি থাকো এই ক্ষেত্ৰতে, হয়নে? এই কি ভুলকে লিখি আছো, এক ছেকেণ্ড ৰখা। আনটিল আৰু আনলেছ শব্দটোৰ এইটো তোমাৰ আনটিল হ'ল, এইটো তোমাৰ আনলেছ। ঠিক আছে, তো আনটিল আৰু আনলেছ এই দুটা শব্দৰ পিছত, এইটো আনটিল, এইটো আনলেছ, হয়নে? এই দুটা শব্দৰ পিছত সদায় সেন্টেন্সটো পজিটিভ হ'ব। কিন্তু টিলৰ পিছত এইটো এই যে টিল লিখিছো মই, ৱেট টিল লিখিছো, টিলৰ পিছত কিন্তু তোমাৰ সেন্টেন্স নিগেটিভ হ'ব। ইয়াত তোমাৰ প্ৰিন্টিং মিষ্টেক হৈ গ'ল, সো মই সেইকাৰণে লিখিবলৈ দেখাইছো তোমাক কেনেকে হয় আনসাৰটো। চোৱা, ৱেট টিল আই do not return। ঠিক আছে, wait till I do not return। সো এটা বস্তু মন কৰিবা, এটা বস্তু একদম মন কৰিবা যে আনটিল আৰু আনলেছ, কি কৈছো মই, আনটিল আৰু আনলেছ, এইটো সেন্টেন্স বাদ দিয়া, এইটো ভুল হৈ আছে। ঠিক আছে, এইটো চোৱা, আনটিল আৰু আনলেছৰ পিছত সদায় পজিটিভ বাক্য লাগিব, মানে নট বা নিগেটিভ শব্দ কোনো প্ৰয়োজন ব্যৱহাৰ কেতিয়া নহয়। সেইকাৰণে আনটিল আই ডু নট নহয়, আনটিল আই ৰিটাৰ্ণ হ'ব, আনলেছ আই ৰিটাৰ্ণ হ'ব। কিন্তু যদি তোমাৰ টিল থাকে, টি আই ডাবল এল, তেতিয়া তুমি কি লিখিব লাগিব, ডু নট ৰিটাৰ্ণ, মানে নিগেটিভ লিখিব লাগিব। সো আনলেছ আৰু আনটিলৰ পিছত নিগেটিভ কেতিয়াও নহয়, সদায় পজিটিভে হ'ব, কিন্তু টিলৰ পিছত নিগেটিভ হ'ব লাগিব। ঠিক আছে, তো চোৱা, আনটিল আই ৰিটাৰ্ণ আৰু টিল। সো তোমালোকে কি কৰিব পাৰা, দুটা ধৰণে কৰিব পাৰা। এই বাক্যটো যিহেতু ভুলে হৈ আছে, এই বাক্যটো তোমাৰ ভুল হৈ আছে, তো তোমালোকে হয়তো আনটিল টু টিল লিখিব পাৰা, নহলে ডু নট ৰিটাৰ্ণৰ সলনি ৰিটাৰ্ণ লিখিব পাৰা। ঠিক আছে, ওকে। সো এইটো আছিলে আমাৰ কিছুমান কি ইম্পৰ্টেন্ট কেইটামান কুৱেশ্যন। এতিয়া আমি কেইটামান এক্সাৰচাইজৰ কুৱেশ্যন কৰিম। ঠিক আছে, এতিয়া আমি কি কৰিম, কেইটামান এক্সাৰচাইজৰ। সো চোৱা, 2005ত অহা কেইটামান আমি কুৱেশ্যন চাই ল'ব লাগিব। সো লেট আছ সি। চোৱা, HSLC 2005, I paid 100 rupees for this shirt। যিহেতু 100 বুজাইছে, ইয়াৰ আগত তুমি 100 বা কেতিয়াবা আমি এই 100 লিখো, কিন্তু এই 100 কেতিয়াবা ব্যৱহাৰ হ'ব এনেকুৱা যে a 100 rupee নোট, a 100 rupee নোট, right? So যদি মই কওঁ যে I have this 100 rupee নোট, তেতিয়াহ'লে হ'ব I have a 100 rupee নোট। কিন্তু এই ক্ষেত্ৰত আনসাৰটো হ'ব I paid 100 rupees for this shirt। ঠিক আছে, 100 আগত তোমালোকে 1 ব্যৱহাৰ কৰিব লাগে। নেক্সট চোৱা, he insisted on me to accompany him। এইটো খুব ভুল কৰে ষ্টুডেণ্টে। ইনচিষ্টেডৰ পিছত আমি সদায় কি ব্যৱহাৰ কৰিম, এটা প্ৰেজেন্ট পাৰ্টিচিপল ফৰ্মত ব্যৱহাৰ কৰিম। তাৰ মানে he insisted on my accompanying him হ'ব। ইয়াত তোমালোকৰ কি আছে, মি টু একম্পেনী আছে, সো তাৰ সলনি কি কৰিব, অন মাই একম্পেনী হিম। সো এইটো মনত ৰাখিবা, ইনচিষ্টেডৰ পিছত যেটো আমাৰ বাক্যটো হ'ব কেনেকুৱা হ'ব, অন মাই একম্পেনী হিম। প্লিজ ৰিমেম্বাৰ ডেট। গো থাকিলে গোয়িং হ'ব, অন মাই গোয়িং, হয় নাই? নেক্সট চোৱা, লেট আছ হিয়াৰ হিজ স্পীচ। সো মই আগতে কৈছিলো
যে হিয়াৰ মানে হৈছে সাধাৰণভাৱে শুনা অৰ্ডিনাৰী চেন্স তুমি ৰখি আছা তুমি ক'ৰবাত খাৰা হৈ আছা তোমাৰ কাষেৰে যদি এখন গাড়ী গৈছে গাড়ীখনৰ আৱাজটো বা গাড়ীখনৰ সাউন্ডটো তুমি নেচাৰেলি শুনিবা নাই তুমি গাড়ীখনৰ সাউন্ডটো শুনিবলৈ তুমি নুশুনা হিয়াৰ মানে হৈছে তুমি নেচাৰেলি যিটো বস্তু শুনি থাকা কিন্তু লিসেন মানে হৈছে কিবা এটা উদ্দেশ্য লৈ শুনা তুমি ইচ্ছা কৰি শুনা এতিয়া ক'ৰবাত কোনোবাই ভাষণ দি আছে সেই ভাষণটো শুনিবলৈ যেতিয়া তুমি যাবা তুমি এটা উদ্দেশ্য লৈ গৈছা সেইটো নেচাৰেল নহয় সেইটো এটা স্পেচিয়েল সেন্স তাত লিসেন বহিব হিয়াৰ মানে হৈছে আমি যিবোৰ ইনে শুনি থাকো নেচাৰেলি আমি যিবোৰ শুনো আৰু লিসেন মানে হৈছে এটা উদ্দেশ্য লৈ আমি শুনিবলৈ গৈছো নাই সো ভাষণত কি বহিব লিসেন I know him for a long time already কৈছো যে for থাকিলে সদায় প্ৰেজেন্ট কন্টিনিউয়াস বহিব লাগিব কিন্তু যেহেতু নো ভাৰ্বৰ প্ৰেজেন্ট কন্টিনিউয়াস নহয় সো আমি সৰি মই কি কৈ আছো যদি for থাকে তেতিয়ালে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস হ'ব for থাকিলে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস হ'ব কিন্তু যেহেতু নো ভাৰ্বৰ ing নহয় সো আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস নকৰি পেলাই প্ৰেজেন্ট পাৰফেক্ট টেন্স কৰিছো সেইকাৰণে কি হ'ব I have known him সো এইটো মোৰ বহুতে বহুত ধৰণৰ কথা কয় কিন্তু এইটো কথা মোৰ কিবা যে for থাকিলে সদায় পারফেক্ট কন্টিনিউয়াস পঢ়িব কিন্তু নো ভাৰ্বৰ আইএনজি ফৰ্ম আমি ইউজ নকৰো কাৰণে ইয়াত কন্টিনিউয়াস নবহি পেলাই পারফেক্ট হৈছে প্ৰেজেন্ট পারফেক্ট হৈছে নেক্সট ওয়ান দ্য বয় ডাজন্ট ইভেন নো দ্য অ্যালফাবেট এটো খুব ভুল কৰে অ্যালফাবেটস কেতিয়াও নহয় অ্যালফাবেট হয় আমাৰ ইংৰাজীত অ্যালফাবেট এখনেই আছে এ পৰা জেডলৈ এখন এখনেই অ্যালফাবেট কিন্তু অ্যালফাবেটখনত 26 টা লেটাৰ আছে ইংৰাজীত অ্যালফাবেট এখনেই থাকে অসমীয়া অ্যালফাবেট দুখন আছে এখন ক খ গ ঘ এখন অ আ হুঁচৰি কৰি ইংৰাজীত এবিসিডি এখনেই আছে সেই এবিসিডি গোটেইখন মিলাই এখন অ্যালফাবেট বুজায় আৰু এ পৰা জেডলৈ গোটেইকেইটাক আমি লেটাৰ বুলি কওঁ তাত 26 টা লেটাৰ আছে সেইটোৱে So 26 টা মানে 26 letters but one alphabet কেনে alphabet singular হ'ব we reach the station timely timely নহয় in time মানে আমি সময়ত পাইছো সময়ৰ আগত they left the hostel with bag and baggage so এইটো এটা তোমাৰ ফ্ৰেজ হয় বা তুমি ক'ব পাৰা এটা ইডিয়াম হয় বা ফ্ৰেজ হয় এই ফ্ৰেজৰ আগত আমি সাধাৰণতে প্ৰিপজিশন ব্যৱহাৰ নকৰো সো উইথ নপঢ়ে চোৱা if it will rain we will not go মই অলৰেডি আগতে বুজাই থৈ দিছো যে যদি if ক্লজটোত যদি তোমালোকৰ if ক্লজত সিম্পল প্ৰেজেন্ট টেন্স হয় তেতিয়াহলে মেইন ক্লজত তোমালোকৰ সিম্পল ফিচাৰ হ'ব লাগিব ইয়াত চোৱা মেইন ক্লজটো কিহত আছে সিম্পল ফিচাৰ আছে তাৰ মানে if ক্লজটো অবভিয়াসলি সিম্পল প্ৰেজেন্ট হ'বই লাগিব সো দুইটা ক্লজতে সিম্পল ফিচাৰ হ'ব নোৱাৰে সো যেহেতু ইয়াত তোমালোকৰ সিম্পল ফিচাৰ আছে মেইন ক্লজটো যদি সিম্পল ফিচাৰ হয় if ক্লজটো সিম্পল প্ৰেজেন্ট হ'ব লাগিব সো মেইন ক্লজত will not go আছে মানে সিম্পল ফিচাৰ হৈছে সো মেইন ক্লজত তোমালোকৰ কি হ'ব সিম্পল প্ৰেজেন্ট সো কি হ'ব if it rains এটা কন্ডিশনালৰ কোৱেশ্চন নেক্সট ওয়ান হি অফাৰ্ড মি এ 10 rupees note সো 10 rupee হয় কিয় 10 rupee হয় আমি 10 ৰ পিছত আমি rupee ব্যৱহাৰ কৰো rupees নহয় কাৰণ এ আছে ন ইয়াত বুজাইছে যে এটা 10 টকীয়া নোট ঠিক আছে হেয়া rupee হ'ব নেক্সট ওয়ান অফ হিজ ফ্যামিলি মেম্বাৰ্স ইয়াৰ লিখাৰ ফৰ্মেটটো ভুল হৈছে আমি এটো এনেকৈ লিখিব লাগিব one of the members of his family আমি এনেকৈ লিখিব লাগিব নেক্সট ওয়ান টেল মি where is the post মই আগতে কৈ থৈ দিছো যে যেতিয়া বাক্যৰ মাজত where বহিব তেতিয়া where ৰ পিছত সদায় সাবজেক্টটো বহিব তাৰ পাছতে ভাৰ্বটো কিন্তু যদি where বা w শব্দটো বাক্যৰ আগত বহে তেতিয়া w শব্দৰ পিছত ভাৰ্ব বহিব কিন্তু বাক্যৰ মাজত বহিলে w শব্দৰ পিছত সদায় সাবজেক্ট বহিব সো where ৰ পিছত কি বহিব লাগিব সাবজেক্ট তাৰ পিছত ভাৰ্বটো then I am going to school by bus every day so every day আছে মানে সদায় কাম কৰা বুজাইছে habitual action বুজাইছে সো প্ৰেজেন্ট কন্টিনিউয়াস নহয় সিম্পল প্ৰেজেন্ট বহিব I go to school by every day এবোৰ সব আমি নিয়ম কি থোৱা আছে orange are good to be eaten নহয় orange are good to eat এটো ইনফিনিটিভ এটা ভুল হয় সেটো মই ৰাখিবা the matter was informed to the police এটো বাক্য ভুল হৈছে গ্রামাটিক্যালি মানে এনেকে নিলিখে এনেকে লিখে the police were informed the matter বুলি এনেকে লিখে ঠিক আছে the train will leave in time no the train will leave on time সদায় মই কিবা মানুহৰ ক্ষেত্ৰত বুজালে in time বুজায় যদি হিউম্যানস হয় ঠিক আছে যদি হিউম্যানস হয় আমি তেতিয়া কি লিখো আমি তেতিয়া ইন লিখো এটো একচুয়ালি এটো রুল নহয় বাট আমি এনেকে ভাবো আৰু কাৰণ মানুহে সদায় ট্ৰেইনখনৰ আগত পাবগে লাগিব ন ট্ৰেইনখন যদি উঠিবলৈ বিচাৰে হিউম্যানস হলে সদায় ইন টাইম হয় আৰু যদি তোমাৰ ট্ৰেইন বুজায় সদায় কি হ'ব অন টাইম হয় কিন্তু আৰু এটা বাক্য যেনিবা মই এনেকে কলো দা ট্ৰেইন ইজ ৰানিং this time running or পিছত কিন্তু টু বহিব the train is running to time the train will leave on time হয় the passenger will arrive in time হয় but the train is running to time next one you have less books হয় books তো countable হয় তো তাৰ আগত less নহয় fewer বহিব কিয় fewer বহিব fewer comparative বহিছে কিয় কাৰণ then আছে
দেন মানে কম্পেৰিজন বুজিছো সো দেন আহিলে সদায় কম্পেৰেটিভ ডিগ্ৰী পঢ়িব few fewer fewest সো লেছ নহয় fewer পঢ়িব do you repent for নহয় do you repent of preposition ভুল হয় এটো repent of পঢ়িব you should not do নহয় you should not make mistakes হলে আমি verb to make ব্যৱহাৰ কৰো do নহয় সো এটো মনত ৰাখিবা do wrong বুজালে তোমাৰ যদি তুমি বাইকত wrong আছে RWRONG wrong তেতিয়া তোমাৰ do হ'ব তেতিয়া তোমাৰ do হ'ব কিন্তু mistake বুজালে make হয় wrong হলে do হয় he did it wrong WRONG তেতিয়া তোমাৰ do হ'ব ঠিক আছে কিন্তু তোমাৰ যদি mistake বুজায় তেতিয়া হলে তোমাৰ মই লিখিছো আকবাৰ এটো ওয়ার্ডটো WRONG wrong হলে তোমাৰ do বুজায় কিন্তু mistakes হলে তোমাৰ কি হ'ব make হ'ব next one I asked him how far it was আগৰ দৰে চোৱা ইয়াত how আছে WH short বাক্যৰ মাজত আছে তাৰ পিছত সদায় সাবজেক্টটো বহিব ভাৰ্বটোৰ পিছত বহিব তো কি হ'ব how far it to subject হয় so it to আগলৈ আহিব so how far it was to the nearest town next in her first book she describes about নহয় describe পিছত about to প্ৰয়োজন নহয় so she describes it চাই লও I cannot go out because I have too many work so work to uncountable হয় কাম বুলি বুজালে কি কাম আমি নাজানো আমি কেটা কাম হিচাপ কৰিব নোৱাৰো so uncountable ক্ষেত্ৰত সদায় much বহিব so meaning কাৰণে much he loves the music and playing this guitar the preposition নাছিলে preposition add কৰিব লাগিব playing on the guitar কিন্তু play at work হয় play at play at no play at নালাগে সেইটো একো নাই so no ঠিক আছে playing on the guitar হয় নালাগে সেইটো নাই yes play in a park হয় যদি তোমাক কোনোবাই কয় যে play আই তেৰিকা মই আখৰ ইমান বেয়া হৈ আছে যদি কোনোবাই কয় যে play dash a park so play in a park বুজায় মানে এটা সীমিত বাউণ্ডাৰী বুজায় সো পাৰ্কখন এটা সীমিত বাউণ্ডাৰী আছে নাই সো এটা সীমিত বাউণ্ডাৰীৰ মাজত থাকিলে সদায় ইন বহিব ঠিক আছে কিন্তু play on the guitar কাৰণ গিটাৰখনৰ ওপৰত বজাব লাগিব ন মানে গিটাৰখনৰ বজাব লাগিব the opposite to increase opposite of increase preposition বলিছো এইটো কোৱেশ্চন খুব ইম্পৰ্টেন্ট হয় এফ নাম্বাৰটো he thinks the price of oil is bound to increase bound নহয় is likely to increase bound মানে হৈছে একদম বাঢ়িবই বাঢ়িব কিন্তু ইয়াত আছে thinks যে কি ভাবিছে যে তেলৰ দামটো বাঢ়িব ইয়াত bound মিনিংটো হৈছে যে কি তেলৰ দাম বাঢ়িবই বাঢ়িব তাৰমানে কিন্তু বাঢ়িব নহয় কি ভাবিছে বাঢ়িব বুলি কেনে মই লাইকলি লিখিছো বাঢ়িব পাৰে নাবাঢ়িব পাৰে মইতো নাজানো মানে একচুৱেলি মই bound কিয় লিখিম আকৌ bound মানে একদম বাঢ়িব একদম চিয়ন্টন কৈতে মানে একদম 100% শিওর কিন্তু লাইকলি মানে বাঢ়িব বা নাবাঢ়িব পাৰে my ambition is to become an engineer ইয়াত কি ভুল আছে yes engineer আগত n টো আমি দিয়া নাছিলো হয় নহয় you must stop নহয় stop writing হ'ব লাগিব to write নহয় writing হ'ব লাগিব next one it is you who has এটা so ইয়াত has নহয় have কিয় ইয়াত তোমাৰ আমি verb to you ৰেসপেক্টত বহাম you কি হয় second person you লগত কি বহিব have বহিব so you have done wrong we cannot look no we cannot see so look মানে হৈছে এটা উদ্দেশ্য লৈ চোৱা এটা এন্ধাৰত তুমি তোমাৰ একো উদ্দেশ্য নাই কিয়া এটো নেচাৰেল হয় আমি এন্ধাৰত দেখা নাপাওঁ that is the natural thing so natural হোৱা কাৰণে see হৈছে look মানে জুমা বুজায় জুমি থকা বুজায় কিন্তু see মানে চোৱা বুজায় অৰেঞ্জ গুড টু এইটো আমি আগতে চাইছো নেক্সট এটো বহুত ভুল হয় ষ্টুডেন্টৰ প্ৰিফাৰ দেন নহয় প্ৰিফাৰ টু হয় প্ৰিফাৰ পিছত প্ৰিপজিশন টু বহিব হি প্ৰিফাৰ্স টু কপি he learned the poem by heart by his heart নহয় I do exercise in the morning exercise লগত do নহয় take হয় I take exercise in the morning next one either this is true or false এটা কথা মই কৈছিলো যে either বা neither ক'ত বহিব সেই দুটা বস্তুৰ আগত বহিব মানে যিটোটা বস্তুৰ আমি কথা কম বাক্যত হেন দুটা আগত বহিব সো ইয়াত বস্তুটা হৈছে true বা false সেইকাৰণে either to true or false আগত বহিব this is either true or false he is not capable আগৰ যে আমি যেনেকৈ insist দেখিছিলো insist on my going একে ধৰণে capable of doing হয় এটো ইয়াৰ স্ট্ৰাকচাৰটো এনেকৈ the carpet is feeling নহয় feeling or ing নহয় feel verb or ing নহয় so কি হ'ব the carpet feels soft do not do anything in a hurry furnitures or yes নহয় furniture to তুমি আমি আনকাউন্ট furniture আমি প্ৰুয়েল কৰিব নোৱাৰো so furniture কাৰণ furniture to নিজে প্ৰুয়েল furniture মানে কি যিকোনো furniture টেবুল চকী সব মিলাই furniture বুজায় the both the parents both of the parents both the parents present the function okay when do you do your homework so ইয়াত so মই এটা কথা কৈ দিছো যে যেতিয়া বাক্যৰ আগত wh টো বহিব তাৰ পিছত সদায় এটা ভাৰ্ব বহিবই লাগিব কিন্তু ভাৰ্ব নাছিলে so আমি ভাৰ্বটো দিব লাগিব do when do you do your homework please tell me who is your headmaster কিন্তু যদি wh টো বাক্যৰ মাজত বহে মই বাৰে বাৰে কৈ আছো
তেতিয়া বাক্যৰ মাজত পৰিলে WH word পিছত কি পঢ়িব লাগিব সাবজেক্টটো পঢ়িব লাগিব তাৰ পিছত ভাৰ্বটো সো প্লিজ টেল মি হু ইয়োৰ হেডমাষ্টাৰ ইজ WH word মানে কি WH word মানে হৈছে হু when how হয় নাই where হয় নাই হেবিলাক whether I have visited the zoo last year আছে মানে simple past tense so visited হ'ব present perfect হ'ব নোৱাৰে he is an MRCP so MRCP বুলি কওঁতে M AM ভাৱেল চাউণ্ড আহিছে so N বহিব A নহয় brother F বুলি কওঁতে F AF so হেনে N বহিছে কাৰণ চাউণ্ডটোৱে ভাৱেল চাউণ্ড বহিছে F বুলি ক'লে তুমি AF কৈছা হয়নে A টো ভাৱেল চাউণ্ড M বুলি ক'লে তুমি AM কৈছা AM so A টো ভাৱেল চাউণ্ড so he is an MRCP and FRCS 6 miles এটো এটা বুজাইছে so ইজ বহিব 6 miles মানে আমি লেন্থ বুজালে আমি সাধাৰণতে সিম্পল মানে সিঙ্গুলাৰ ফৰ্মটো ব্যৱহাৰ কৰো যেনেকৈ 6 miles হয় নহয় 6 মিটাৰ লাইক 7 মিটাৰ মানে এই ডিসটেন্সটো আমি যে জুকো আমি সদায় সিঙ্গুলাৰ বুলি গণ্য কৰো all his kids and kin are against me kids and kin to already plural হৈ আছে তো সেইকাৰণে তাত s টো প্ৰয়োজন আমি ব্যৱহাৰ কৰিব নালাগে সো কি হ'ব all his kids and kin he is my cousin brother এটা cousin বুলি কওঁতে আমি গমে পালো যে cousin কি হয় সো cousin বুলি কওঁতে আমি যে হি ব্যৱহাৰ কৰিছো আমি গমে পাই গলো যে কি মতা মানুহ হ'ব লাগিব সো সেই কাৰণে আকৌ তুমি ব্ৰাডাৰ লিখা কোনো প্ৰয়োজন নাই তুমি যেতিয়া হি ব্যৱহাৰ কৰিছা হি ব্যৱহাৰ কৰি তুমি গমে পাই গলা যে কাজিনজন লৰা হয় বা তোমাৰ ভাইক হ'ব লাগিব সো আমি আকৌ ব্ৰাডাৰটো লিখাৰ প্ৰয়োজন নাই কিয়া কেনে কি হ'ব হি ইজ মাই কাজিন কাজিন বুজালে ব্ৰাডাৰ বুজালে সিস্টাৰ বুজালে মই গম পাওঁ কাজিন বুজালে তোমাৰ ভনীও হ'ব পাৰে তোমাৰ ভাইটিও হ'ব পাৰে কিন্তু যেতিয়া মই হিটো লিখিছোৱে তেতিয়া আকৌ মই ব্ৰাডাৰটো কিয় লিখিম সো এটো কোৱা হয় সুপাৰফ্লুৱাছ ৱৰ্ডছ ঠিক আছে এনেকুৱা ধৰণৰ শব্দ আমি ব্যৱহাৰ কৰিব নালাগে আৰু এটা উদাহৰণ যেনেকৈ he is universally loved by all he is universally loved by all ইয়াত universally বুজাওঁতে বুজাইছে যে সকলোৱে তাক ভাল পায় আকৌ by all টো লিখাৰ প্ৰয়োজন নাই সো কি লিখিম he is universally loved সেইটো হ'ব সেইটো মই এনে ক'লো আৰু সেন্টেন্স এটা I go to school by foot school on foot হয় ঠিক আছে foot হলে on বুজায় money is not the solution for a solution সদায় to বহিব the hostel provides fooding and lodging ইয়াত ভুল হৈ আছে fooding to food হ'ব lodging এইটো ফ্ৰেজ হয় তাৰ মানে Mr. Das deals in tea মই কৈছো বিজনেছ বুজালে in বহিব আৰু কাস্টমাৰ বুজালে with she came the back so মই কৈছিলো যে ফ্ৰেজৰ আগত আমি প্ৰিপজিশন ব্যৱহাৰ নকৰো so ইয়াত with নবহিব he came back bag and baggage we spent the evening listening to music listening to বহিব লাগিব I saw a strange dreamer আগত সদায় dream বহিব DREAM dreamt last time he is a coward person he is a coward person so coward or লগত person ব্যৱহাৰ কৰিব নালাগে কাৰণ coward জনে coward বুলি কোনে আমি গম পাইছো যে তেওঁ যে ব্যক্তি লগত এটো হৈছে সুপাৰফ্লুৱাছ ৱৰ্ড যে তেওঁ এজন ভয়াতুৰ সো ভয়াতুৰ মানুহ বুলি ক'বলৈ প্ৰয়োজন নাই কাৰণ তেওঁ বুলি কওঁতে মানুহ বুলি গমে পাইছো আমি জন্তু কিতাপ তেওঁ বুলি নকওঁ যদি মানুহটো জন্তু হলতেন বা যদি জন্তু হলে আমি হি কিতাপ ব্যৱহাৰ নকৰো সো হি ব্যৱহাৰ কৰিছো মানে আমি গম পাইছো যে তেওঁ এজন মানুহ Next one, my uncle নহয় his uncle sells second hand furniture আকৌ furnitures আছে furnitures খিলনি কি বহিব লাগিব furniture কাৰণ furniture লগত s নবহে আকৌ এইটো চোৱা যে সিনাৰী অৰ্থ মই কৈছো সিনাৰী লগত কেতিয়াও প্লুৰেল ফৰ্ম বহিবই নোৱাৰে য'ত কি হ'ব সিনাৰী হ'ব আৰু is to is থাকিবই সিনাৰীটো ষ্টৰী শৰ্টলি শৰ্টলি ব্যৱহাৰ হ'বই নোৱাৰে কিয় কাৰণ শৰ্টলি বহিলে সদায় ভাৰ্বটো সিম্পল ফিচাৰ হ'ব লাগিব কিন্তু কি আছে নেৰেটেড আছে সিম্পল পাষ্ট সো কি বহিব শৰ্টলি খলনি বহিব লাগিব ব্ৰিফলি ঠিক আছে ইয়াত ব্ৰিফলি বহিব তোমালোকে ইয়াত ৰিসেন্টলি নিলিখিবা বহুতে সিম্পল পাষ্ট দেখিলে বহুতে ৰিসেন্টলি লিখি দিয়ে কিন্তু ৰিসেন্টলি লিখিলে ভুল হ'ব কিন্তু ইয়াত ব্ৰিফলি মানে ইয়াত তোমাৰ কি বুজাইছে যে তেওঁ কাহিনীটো সৰুকে বুজালে কাহিনীটো সৰুকে বুজাইছে সৰুকে বুজাবলৈ আমি ব্ৰিফলি ব্যৱহাৰ কৰিম I do not know how to do it no bisa how লাগে I don't know how to do it okay next one it is you who is নহয় কাৰণ you আছে so কি হ'ব who are যদি I থাকিলে then it is I তেতিয়াহলে am বহিব ঠিক আছে সদায় a সাবজেক্ট অনুসৰি ভাবটো লিখিবা he told me that his brother is so ইয়াত নেৰেশ্যন ভুল হৈ আছে so এটো told আছে মানে ৰিপৰ্টেড স্পেচটো সিম্পল পাষ্ট হৈ আছে so ৰিপৰ্টিং টো সিম্পল পাষ্ট হৈ আছে so ৰিপৰ্টিং যদি সিম্পল পাষ্ট হয় তেতিয়াহলে ৰিপৰ্টেডত কিটা সিম্পল প্ৰেজেন্ট হ'বই নোৱাৰে সো কি বহিব was বহিব লাগিব ইয়াত কাৰণ সিম্পল প্ৰেজেন্টে সিম্পল পাষ্টে বহিব লাগিব হয়নে he asked me where do I live মই আগতে কৈ আছো যে যেতিয়া আমি সিম্পল যেতিয়া আমি বাক্যত where to মাজত দেখা পাও তেতিয়া ভাৰ্বটো সদায় বাক্যৰ সাবজেক্টৰ পিছত বহিব মানে where পিছত সাবজেক্ট তাৰ পিছত ভাৰ্ব বহিব সো I টো আগলৈ যাব আমি I টো আগত লিখিলো তাৰ পিছত live লিখিছো কিয় কাৰণ ইয়াত সাবজেক্ট মানে সৰি
ইয়াত ভাবটো তোমাৰ কি হৈছে asked হৈ আছে past tense হৈছে সেইকাৰণে তোমাৰ ইয়াতো past tense হ'ব লাগিব মই আগতে কৈছো যে এটা কাহিনীত যদি তুমি past লিখা গোটেই কাহিনীতে past হ'ব লাগিব যেনে এজন ৰজা আছিল মানে তেওঁ গোটেই কাহিনীটো pastত হ'ব লাগিব ৰাইট একেধৰণে বাক্য এটা যদি pastত থাকে বাকি কামটো past tense হ'ব লাগে হয় নহয় past tense মানে যিকোনো past tense হ'ব পাৰে simple past present past continuous যিকোনো হ'ব পাৰে কিন্তু past tense হ'বই লাগিব সাধাৰণতে আমি ইয়াত past tense লিখিছো কিয় কাৰণ এইটো নেৰেশ্যন পইণ্ট অফ ভিউ পৰা চাব গ'লে past tense বুজায় আকৌ এইটো সেন্টেন্স ৰিপিট হৈছে I am feeling cold so feeling or ing নহয় মই আগতে কৈছো যে feel verbৰ জেনাৰেল সেন্সত ing নহয় so কি হ'ব I feel cold sceneries or plural নহয় so scenery bread and butter mix হয় কিয় bread and butter বুলি বুজাওঁতে ই অকলে এটা বস্তু বুজাইছে it is plural নহয় ইয়াত make লিখিছে মানে bread and butter plural ভাবিছে নহয় bread and butter এটাই বস্তু so singular হলে ইয়াত কি পৰিব ভাৰ্বত s by s ব্যৱহাৰ কৰিব লাগিব হয় না singular subjectৰ লগত আমি সদায় কি কৰো ভাৰ্বটোৰ লগত s by s ব্যৱহাৰ কৰো simple present tense the news are to নহয় the news is true নিজৰ লগত সদায় news টো সদায় singular হয় so news is true নিতু is my cousin চোৱা নিতু বুলি কওঁতে আমি গমে পাই গৈছো মানে কাজিনটো ল'ৰা নে ছোৱালী so আকৌ আমি sister brother লিখাৰ প্ৰয়োজন নাই so কি হ'ব নিতু is my cousin কাজিনৰ লগত brother sister লিখিলে মই লিখিবা কাজিনৰ লগত brother sister নিলিখে she prefers অলপ পিছত সদায় to বহিব I gave him a few rupees I had so I had একদম নিৰ্দিষ্টকে দেখাই দিছে so I had নিৰ্দিষ্টকে দেখাই দিছে so if you know দাফিও এইটো ডিটাৰমিনাৰ ভুল হয় না so দাফিও হ'ব কিয় ইয়াৰ নিৰ্দিষ্টকে দেখাই দিছে যে কোনখিনি পইচা যিখিনি পইচা মোৰ হাতত আছে then he is working hard হয় he took out নহয় took off হয় preposition of বলিটো I do not know who you are নহয় who you are you know who you are আগৰবাৰ আমি ডিসকাস কৰিছো she said that she will arrive so will নহয় would হ'ব লাগিব কিয় কাৰণ যেতিয়া ইয়াত ৰিপৰ্টিং ভাৰ্বটো সিম্পল পাস আছে আমি ৰিপৰ্টেডত আমি কিটা will লিখিবই নোৱাৰো willৰ সলনি আমি সদায় would লিখো so she would হ'ব she prefers milk to আকৌ to then এটো ইম্পৰ্টেন্ট হয় it can rain tonight নহয় it may rain tonight the kettles were grading so kettle to already collective noun হয় collective noun এটা plural হয় so the kettle হ'ব kettles হয় কাৰণ kettle মানে হৈছে এজাক kettle মানে হৈছে এজাক গৰু so kettle আকৌ kettles হ'ব নোৱাৰে collective noun plural form নহয় so the kettle were collective noun নিজে plural হৈ আছে তাৰমানে each থাকিলে সদায় simple কি কয় each থাকিলে সদায় singular আমি সদায় singular বুজায় আৰু আমি ভাৰ্বটো কি কৰিব লাগিব s by s যোগ কৰিব লাগিব so each of the boys plays হ'ব বহুতে boys দেখি পেলাই play লিখে কিন্তু boys দেখিলে play লিখিলে নহ'ব তুমি চাব লাগিব each বুজাইছে ঠিক আছে how much money you need so how much money do you need ভাৰ্ব নাছিলে হয় না ভাৰ্বটো লাগিবই how much money do you need when do you have it repeat হৈছে I don't know how to do it no পিছে how লাগিছে then her son in laws বহুতে in laws লিখিলে are লিখে কিন্তু ভুল এইটো ভুল হৈছে কিয় কাৰণ এই ল শব্দৰ লগত s ব্যৱহাৰ নহয় her son in law বুজায় son in law মানে কি জোৱাই হয় নহয় son in law মানে জোৱাই so her son in laws নহয় her son in law হ'ব her যদি sons in law এইটো অলপ মন কৰিবা হা son in law ঠিক আছে her son in law ইয়াক যে তোমাক কৰিব দিয়ে plural son in law plural কি হয় ইয়াত আমি s লগাব লাগে sons in law ইয়াত son in law মানে কোনো শব্দ নাথাকে sons in law হয় মানে son in law মানে এজন জোৱাই আৰু sons in law মানে এজনকৈ বেছি so ইয়াত plural হয় sons ৰ লগত s লগায় son ৰ লগত s লগায় it is raining since মানে জানিবই লাগে since আছে so obviously present of continuous tense হ'ব it has been raining হ'ব how do you know him ইয়াত verb নাছিলে so আমি do লগাব লাগিব how do you know I and here so মই মাত্ৰ যেটো নেৰেশন যেটো আমি ডিসকাস কৰিলো যে 231 rule number কি 231 second person third person first person so ইয়াত তোমাৰ first person আছে third person second person নাই কিয়া so আগতে third person বহিব হি বহিব তাৰপিছত first person second person নাই কিয়া so আমি লিখা নাই you and I are brothers he is senior পিছত সদায় to বহে he is senior to me I do not know to do it I do not know how to do it ঠিক আছে আৰু কিছুমান এডিশনাল আছে মই সেইবোৰ তোমাক PDF টো তলত পাই যাবা লিংকটো যদি ক্লিক কৰা তাত PDF টো ওলাই আছে আৰু যদি PDF টো তোমাক দিয়া নাথাকে obviously I will share it in my WhatsApp group so I suggest you that you please join the WhatsApp group for better language ঠিক আছে so তোমালোকে যদি এইখিনি নেৰেশন এইখিনি কালেকশন কৰিলা ৰাইট কোৱেশ্চন বেংক খিনি চালা লগতে এপ্ৰোচ খন পঢ়িলা ঠিক আছে তোমালোকৰ কাৰণে সাফিচিয়েন্ট হৈ যায় ঠিক আছে এপ্ৰোচ খন চালা হয়নে ঠিক আছে সো মই লিখি দিছো ডান মোৰ পাৰ্টৰ পৰা হৈ গল মই যিমানখিনি কৰিব লগা আছিল মই গোটেইখিনি কৰি দিলো কাৰেকচনছ কৰিলো ট্ৰান্সলেচনটো আছে সেইটো কৰাই দিম ৰাইট যিমানখিনি আছে গোটেইখিনি অলৰেডি হৈ গল ঠিক আছে সো আজি আমি 20টা লেকচাৰছ কমপ্লিট হ'ল আৰু বাকি যদি 10 ডেজ আছে সেই 10 ডেজত আমি কিছুমান কৰিম আৰু কিবা কিবি হ'ব মানে ওভাৰঅল
20টা লেকচাৰ ভিতৰত আমি কমপ্লিট কৰিম আৰু বাকি যদি 10টা লেকচাৰ যেটা বাকি আছে আমি ৰিভিজন চাম ৰিভিজন কৰিম নহলে উইল বি কন্ডাক্টিং ফিউ এক্সামস ওকে মক টেষ্ট সো যিমান যি নহওক কমপ্লিট হৈ গল আমাৰ কাৰেকশন পাৰ্টটো মানে গ্ৰামাৰ পোৰ্শন অলৰেডি কমপ্লিট হৈ গল সো নাও ইটস ইয়োৰ টাৰ্ন টু গো এণ্ড ষ্টাডি ফাইন so that's what all from my side. Study well and prepare well for your exams. All the best. And if there is any query, you are free enough to ask me any questions. Click the link below. That is in the description. I mean the WhatsApp link. Join the group. From there, you will find the number of the admins. Right? There are many faculties. All team enlighteners আছে মকল faculty বহুত আছে ন team এই channel to বা এই group to বা association to faculty to অকল মই নহয় বহুত আছে so যিমান কিজন টিচাৰ আছে তাৰ ভিতৰত ময়ো এজন so যাক বিচৰা তোমালোকে তাক সুধিব পাৰা but thing is that you should join the WhatsApp group and then ask the questions that will be better ঠিক আছে so আমাৰ যিমান faculty আছে গোটেইজন faculty তুমি কিবা না কিবা সুধিব পাৰা so that's all anyways thank you and prepare well